Hello guys, যেহেতুকে কাহ মানে কাহ অলপ চৰ্দি অলপ হৈ আছে কাহ চৰ্দি এনেকুৱা গতিকে চাহ বনাম চাহৰ কাৰণে চব এইটো এটা স্পেচিয়েল বস্তু চাপাত এইটো চাপাত আছে চাপাতটো লাগিবই চাহৰ কাৰণে এইটো কি এইটো হল দালচেনি যেটো কয় কিন্তু আমাৰ এইটো ইণ্ডিয়ান দালচেনি নহয় এইটো শ্ৰীলংকান দালচেনি এইটো সাইলন নে কি এনেকুৱা বুলি কয় নামটো কাৰণ দুটা দালচেনি আছে এটা হল আমাৰ কেচিয়া আৰু এইটো হল আমাৰ সাইলন কাৰণ এইটো দালচেনি হে আপোনালোকে ইউজ কৰিব পাৰে আৰু এইটো আছে তুলসী মানে তুলসী অলপ দি দিম তেতিয়া চাহত দি দিলে ৰঙা চাহত তুলসী দি দিলে ভাল লাগিব চেনি নিদিও খালি চাহপাত তুলসী আৰু তুলিম আৰু লগতে এটা কৈ দিম দালচেনি আমাৰ যেটো ইণ্ডিয়ান দালচেনি আছে এইটো মানে আমাৰ মছলা হিচাপে ব্যৱহাৰ কৰা হয় এইটো মছলা হিচাপে ব্যৱহাৰ কৰিব পাৰি কিন্তু ইয়াৰ অকমান দাম বেছি আৰু ই মানে দেহত অপকাৰ নকৰে আপোনালোকে চাহৰ লগত খালেও কিন্তু হেইটো বেছিকৈ চাহৰ লগত খালে আপোনাৰ অপকাৰ কৰিব পাৰে গতিকে এইটো ইউজ কৰি খাব পাৰে ধুনিয়া এটা গন্ধ আছে আৰু দেহৰ কাৰণেও ভাল আপোনালোকৰ কোলেষ্ট্ৰল লেভেলও ই কম কৰি দিব যেটো কোলেষ্ট্ৰল লেভেল থাকে এইটো মানে যদি বেছি আছে কম কৰি দিব পাৰে আৰু আপোনাৰ যদি অকল কাহৰ কাৰণে চাহটো বনাইছে তেনেহলে এইটো তুলসীৰ পাতটো দিব পাৰে আৰু খালি ইয়াত জালুকৰ গুৰি অলপমান দিব পাৰে বা জালুকটো মানে গুৰি কৰি তেনেকে দিলেও খালে কিন্তু ৰিলিফ পাব ভালেখিনি দালচেনিৰ প্ৰয়োজন নাই খালি অকল কাহৰ কাৰণে হলে দালচেনি কিন্তু বেছি নহয় অলপ দিব লাগিব মানে দিনটোত আপুনি 6 গ্ৰাম দালচেনি খাব পাৰে এইটো দালচেনি